মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ আৰু একেবাৰে সহজ হয় আৰু কেইবাদিনলৈ থ'ব পাৰি। মই গুড় অলপ এইদৰে কাটি পেলাই লৈছোঁ আৰু ইয়াত মই অলপ পানী দিছোঁ, দি পেলাই এইখিনি মই পূৰা গলাই ল'ম আৰু এই ধৰণে অলপ লৰাই দি পেলাই এইখিনি মই ভালকৈ গলাই ল'ম আৰু একেবাৰে সহজ হয় ৰেচিপিটো। এইটো মানে বনাব পাৰে সকলোৱেও। আৰু ইয়াত মই অকল শুকান চাউল, একচুৱেলি এইটো মানে তিতা চাউল তিয়াই পেলাই গুড়ি কৰি বনালে মানে বেছি ভাল হয় খাবলৈ। আৰু অকল চাউলৰ গুড়িৰেও বনাব পাৰি, কিন্তু মই শুকান চাউল লৈছোঁ যিহেতু সেইকাৰণে মই 1/4 কাপ আটা মিলাই দিছোঁ আৰু ইয়াত অলপ নিমখ মিলাই দিছোঁ। আৰু চাউল তিতা থাকিলে মানে নালাগে একো মিলাবলৈ। আৰু শুকান চাউল লৈছোঁ যিহেতু শুকান চাউল পাউডাৰ, সেইকাৰণে মই আটা অলপ মিলাই লৈছোঁ আৰু মিলাই মই গৰমে গুলি লোৱা গুড়ৰ পানীখিনি চেকনিৰে চেকি পেলাই দি দিছোঁ, কাৰণ যিহেতু কিবাকিবি অলপ লেতেৰা থাকে সেইকাৰণে মই এই ধৰণে দি দিছোঁ। আৰু এতিয়া মই এইখিনি অলপ ঢিলাকৈ মই মঠি ল'ম এইখিনি, কাৰণ অলপ ঢিলাকৈ মঠিব লাগিব, কাৰণ এইখিনি অলপ পানীও খাব। আৰু মই এঘণ্টামানৰ কাৰণে এইখিনি মঠি পেলাই মই ঢাকি পেলাই ৰেষ্ট কৰিবলৈ থৈ দিম। আৰু এই ধৰণে চাওক, মই কাৰণ হাত লগাব পৰা নাই যিহেতু পূৰা গৰম হয় পানীখিনি, গুড়ৰ পানীখিনি, মই এই ধৰণে মই হেৰি কৰি দিছোঁ। আৰু এয়া চাওক, এইখিনি এইটো পৰ্যায়ত ৰাখিব লাগিব, একেবাৰে ঢিলা হয়, ঢিলাকৈ মই মঠি লৈছোঁ। আৰু এতিয়া এই ধৰণে ভালকৈ মিক্স কৰি আৰু মই ঢাকি পেলাই থৈ দিম। এয়া চাওক, হাতত লাগি গৈছে, এই ধৰণে মই হেৰি কৰি লৈছোঁ আৰু এইখিনি মই ঢাকি পেলাই এঘণ্টাৰ কাৰণে থৈ দিছোঁ। এঘণ্টাৰ পিছত চাওকচোন অলপ শুকাই গৈছে, বহুতখিনি পানী শুহি লৈছে এইখিনি। এতিয়া মই এইখিনি অলপ মিক্স কৰি পেলাই মই পিঠাকেইটা বনাম আৰু একেবাৰে সহজ হয়। ভাবিলোঁ আপোনালোকৰ লগত গধূলি চাহ খাবলৈ বনাইছোঁ, মই ভাবিলোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰি লওঁ। আৰু এতিয়া এই ধৰণে মই এটা লৈ ল'ম লাডু কৰি, আৰু লাডুটো অলপ পাতল কৰি ল'ম, কাৰণ যিহেতু বেছি ডাঠ কৰিলে ভিতৰটো হয়তো নিসিজিবও পাৰে, অলপ দেৰিকৈ ভাজিব লাগিব। আৰু মই এই ধৰণে অলপ পাতল কৰি লৈছোঁ। আৰু পাতল কৰি তেল একেবাৰে বেছি গৰম নহয়, কম গৰম আছে, কম গৰম তেলতে এই ধৰণে মই দি লৈছোঁ। দি পেলাই আৰু এইটো এই ধৰণে অলপ 2 মিনিট লৰাই পেলাই তাৰপিছত মই এই ধৰণে প্ৰেছ কৰি দিম। প্ৰেছ কৰাৰ পিছতে এইটো নিজে নিজে ফুলি আহিব। ইয়াত বেকিং পাউডাৰ, বেকিং চ'ডা একো ব্যৱহাৰ কৰিব নালাগে। আৰু নিজে নিজে চাবচোন কি ধুনীয়াকৈ ফুলি আহিব। এয়া চাওক, ফুলিব ধৰিছে আৰু চাওক কিমান ধুনীয়াকৈ ফুলি গ'ল। আৰু যাৰ পিঠাগুড়ি পানীত ঘুলি পেলাই পিঠাকেইটা নুঠে ভালকৈ, এই ধৰণেও বনাই ল'ব পাৰে। আৰু এয়া চাওক কিমান ধুনীয়াকৈ ফুলি গৈছে। আৰু এইটো কিমান দিনলৈকেও ৰাখিব পাৰিব, চাওকচোন কিমান ধুনীয়াকৈ ফুলি গৈছে। এইটো এই ধৰণে বনাই পেলাই আপোনালোকে যদি ভাবে গুড় নাই, চেনিৰেও বনাব পাৰে। মই আৰু এটা এই ধৰণে দেখাই দিছোঁ। আৰু এইটো এই ধৰণে অলপ লৰাই পেলাই 2 মিনিট লৰাই পেলাই তাৰপিছত আকৌ এই ধৰণে হেঁচি দিব, কাৰণ পিঠাটো দিয়ে হেঁচি নিদিব, নহ'লে মানে কি হ'ব, কাটি যাবগৈ, পিঠাটো ফাটি যাবগৈ। আৰু এই ধৰণে এয়া চাওক অলপ লাহে লাহে হেঁচি দিছোঁ আৰু চাওক পূৰা ফুলি গ'লগৈ। কিমান ধুনীয়া হৈছে দেখিছেনে? এই ধৰণে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। পিঠাকেইটা খুব ধুনীয়া হয়, খাবলৈও খুব ভাল হয়, চাহৰ লগত খাবলৈও খুব ভাল হয়। আলহী আহিলেও বনাই দিব পাৰে লগে লগে, আৰু বনাই পেলাই থ'বও পাৰে। এয়া চাওকচোন আমাৰ পিঠাখিনি কিমান ধুনীয়া হৈছে। এটা মই অলপ ভাঙি পেলাই দেখাইছোঁ, চাওকচোন ভিতৰটো কিমান ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন।